দক্ষিণ কামৰূপৰ বকুৰ সুন্তলিত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। উত্তেজিত ৰাইজে ভাঙিলে দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহন। এগৰাকী বৃদ্ধাক খুন্দিয়াই পলায়নৰ চেষ্টা A01DK 9664 নম্বৰৰ চাৰিচকীয়া বাহনৰ। গুৰুতৰভাৱে আহত ৭৫ বছৰীয়া বৃদ্ধা সৰ্ভানু নেচাক ততাতৈয়াকৈ সুন্তলী সাময়িক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা স্থানীয় ৰাইজে। দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ সৈতে অহা আনখন A01EZ 6999 নম্বৰৰ বাহন খেদি প্ৰায় 10 কিলোমিটাৰ দূৰত গৈ ধৰিলে ৰাইজে। দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ পৰা পলায়ন চালক। দুৰ্ঘটনা সংঘটিত কৰা বাহনত উদ্ধাৰ সুৰাৰ বটল। জানিব পৰা মতে ঘটনাস্থলীত উপস্থিত হৈছে সুন্তলী আৰক্ষী। উক্ত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। মাৰুতি দুটা একেলগে মাথাৰি দি পকি হৈ গুচি আহিছিল। ইমান বেগেৰে আহিছিল 100 কিলোমিটাৰ ওপৰত। সেইটো মানে আমাৰ বৃদ্ধ মানুহজন ছাইডত আছিল, ৰাস্তাত পাৰ হ'বলৈ আছিল, কিন্তু মাৰুতি দুটা ইমান স্পীডত গৈছিল, পাৰ হ'ব সময় দিয়া নাই। বহুত মানুহ এনেকৈ মানে পাৰ হৈ লাষ্টত যাই পেলাই কেঁচা ৰাস্তাৰ মূৰত এই গাড়ী আমাৰ দাদী হয়, দেউতাক ইমান জোৰেৰে খুন্দা মাৰিছে, সি মানে মথাৰিৰ পৰা বাগৰি পৰি গৈছে। মাথা ফাটিছে, তাৰপিছত হাত ভৰিত বহুতে দুখ পাইছে, কাটি গৈছে ইয়াতে। এইখিনিয়ে। কোনখন গাড়ী এনেকুৱা কৰিলে গম পাই নেকি? গাড়ী নাম্বাৰটো আছে আমাৰ তাতে। মাতৃ তাৰমানে আমাৰ ভণ্টিৰ ঘৰৰ পৰা আহোঁতে আমাৰ ঘৰ নাপাওঁতে বাটৰ ছাইডত আছিল, থাকোঁতে এশৰ ওপৰত দুটা মাৰুতি আছিল। মাৰুতি তাৰমানে আমাৰ ভাইটি যে কল এনেকৈ গেছে, যাই কিনে একদম মাৰ ওপৰে দি দিয়ে, মাটিৰ ওপৰৰ পৰা বাগৰি একদম খন্তাত পেলাই হাত ভৰি আৰু মূৰো কাটিছে, কাটি কিনে অসুস্থ হৈ আছে। আপোনাৰ ঘৰ ক'ত? আমার ঘর 3 নম্বর দক্ষিণ রঙাপানি। আপনার মাতৃৰ নাম কি? সর্বানু নেচাক। বয়স কিমান হ'ব? 70 অলপ ওপৰত হ'ব। এতিয়া তীব্ৰবেগী বাহনৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক কি আবেদন জনাব? আমি চিকিৎসার দিন আগত চলো, তাৰপিছত কি হয় আমি ব্যৱস্থা আমি পিছত লওঁ।